তো গাইজ আমি মুক্তিনাথ মন্দিৰ চাই আহিলোঁ আহি কিনে হোটেলত আমাৰ ৰেষ্ট লৈছিলোঁ এইখনে আমাৰ হোটেল মস্তাং মনালিছা অলপমান ৰেষ্ট লৈ কিনে এতিয়া আমি যাই আছোঁ ডুম্বা লেক চাব কাৰণে তো ডুম্বা লেক ইয়াৰ পৰা 22 কিলোমিটাৰ দূৰত অৱস্থিত তো ডুম্বা লেক আছে পাহাৰৰ ওপৰত মানে তলত নাই তো গতিকে অলপমান আগুৱাই যাই থাকোঁ আৰু যাই কিনে আমাক ধুনীয়াকৈ ডুম্বা লেকখন দেখাই লৈ আহিম আৰু এইখনে আছিল জমচম টাউন তো বলক আগলৈ গৈ থাকোঁ আগত যাই ধুনীয়া কথা পাতিম আৰু ডুম্বা লেক আহি আছে অতি সোনকালে তো গাইজ উখুৰা মুখুৰা আৰু অফৰোডিং ৰাস্তা আৰম্ভ হৈ গ'ল চাওক না এই ৰাস্তা মানে এতিয়া এনেকুৱা ৰাস্তাৰে আমি গৈ কিনে এই পাহাৰ উঠিব লাগিব মানে ৰাস্তা কিন্তু আল্টিমেট ৰাস্তা আৰু এই অফৰোডিং ৰাস্তাত ন মোৰ নিচিনা 220 লৈ আহিব নালাগে কাৰণ স্পৰ্টছ বাইক আনিলে ন অফৰোডিঙৰ কাৰণে নহয় স্পৰ্টছ বাইক আচলতে এইবোৰ মানে অকল যিবোৰ ৰাস্তা আছে ৰাস্তাৰ কাৰণে এইবিলাক লিগেল হয় অফৰোডিং কৰিবৰ কাৰণে আপুনি হিমালয়ান লৈ আহিব লাগিব যেনেকৈ আমাৰ কৰিম বাইতে লৈ আহিছে তেনেকুৱা কথা ৰাস্তা চাওক না একদম মানে অৱস্থা নাই অফৰোডিং কৰি হাত পুৰা বিষ উঠি গৈছে এই চাওক মানে এতিয়া হিমালয়ত বহি গৈছে ন কোনো টেনশ্যনে পোৱা নাই কৰিম ভাই পুৰা ফালাফালি কৰি গৈ আছে বিন্দাছ এতিয়া এইটো ৰাস্তাৰে গৈ আমি ডাইৰেক্ট পাহাৰ উঠিব লাগিব পাহাৰত বা ৰাস্তা আৰু কেনেকুৱা সেইটো গম নাপাওঁ কিন্তু যি নহওক মানে নেপালত আহি কিনে বহুত বেছি ভাল লাগিছে আৰু এই ট্ৰিপটো ন বহুত বেছি মেমৰিবল কাৰণ কাইলৈ মৰ্ণিং ওলাই যাম ইয়াৰ পৰা পখৰালৈকে পখৰা যোৱাখিনি মানে কি ভিডিঅ' বনাম কি নবনাওঁ তো আজিয়ে মানে আমি যিখিনি পাৰোঁ গোটেইখিনি মানে লোৱাৰ মুষ্টিখন চাই কিনে এক্সপ্ল'ৰ কৰি কিনে ধুনীয়াকৈ কাইলৈকে ৰিটাৰ্ণ হ'ম আৰু পখৰা পাই কিনে আমি ডাইৰেক্ট নেক্সট দিনাখন ডাইৰেক্ট হ'ম মানে ঘৰলৈকে ৰিটাৰ্ণ হ'ব লাগিব আৰু তো বলক এতিয়া আমি এনেকৈ অফৰোডিং কৰি আগলৈ গৈ থাকোঁ আগত যে ধুনীয়া কথা পাতি আছোঁ এতিয়া কৰিব লাগিব গাইজ ৱাটাৰ ক্ৰচিং মানে ৰাস্তাটো ইয়াতে এণ্ডিং হৈছে এতিয়া লেফ্ট চাইডে এখন ব্ৰিজ আছে ব্ৰিজখনৰ ওপৰত যাব লাগিব মানে হেংগিং ব্ৰিজত যে বাইক চলাম বুলি কৈছিলোঁ ন এইটো অহা পূৰণ হৈ গ'ল চাওক হেংগিং ব্ৰিজ এইখন হেংগিং ব্ৰিজ কিন্তু মানে তলৰ পিনে কাঠ আছে মানে বেছি অলপ টাফ হৈ যাব এইটো আৰু ইপিনে ইমান হাৱা দিছে চাওক না গাইজ অ' মাই গড বহুত বেছি হাৱা আছে আৰু আপোনালোকে এইখন সন্মুখত দেখি আছে যে নদীখন এইখন হ'ল গণ্ডকী নদী তো যদি কিবা কাৰণে পৰিব লগা হয় ন ডাইৰেক্ট নদীত পৰি ডাইৰেক্ট উটুৱাই লৈ যাব ইমান মানে ধাৰ আছে চাওক পানীৰ আৰু ইমান বতাহ নহয় আল্টিমেট বতাহ দিছে তাতে ছাছপেনশ্যন ব্ৰিজত মানে বাইক চলোৱা এটা মজা এটা আছিলে নহয় মানে এটা মানে সপোন এটা আছিলে মানে ছাছপেনশ্যন ব্ৰিজত বাইক চলাম বুলি কৈ আহিছিলোঁ আৰু সেই মজাটো আৰু সেই সপোনটো পূৰা হৈ গ'ল এতিয়া চাওক না গাইজ কিমান দিছে বতাহ অ' মাই গড আল্টিমেট বতাহ কিন্তু মানে ইপিনৰ পৰা পূৰা মানে দলংখন হিলি আছে তো কিবাকৈ সেইটো পাৰ হৈ লওঁ তাৰপিছত ধুনীয়াকৈ কথা পাতিম দিয়ক ফাৰ্ষ্টতে পাৰ হৈ লওক তাৰপিছত ধুনীয়াকৈ কথা পাতি আছোঁ তো গাইজ ফাইনেলি পাৰ হৈ গ'লোঁ হেংগিং ব্ৰিজখন মানে এইখন যিখন ছাছপেনশ্যন ব্ৰিজ আছিলে এইখন পাৰ হৈ গ'লোঁ আৰু এতিয়া সেইটো ৰাস্তাৰে পাহাৰ বগাই ওপৰলৈকে যাব লাগিব ৰাস্তা চাওক না গাইজ আল্টিমেট অফৰোডিং কিন্তু নেপালত আপোনালোকে আহিব যদি অফৰোডিং কৰিব বহুত বেছি মন ন নেপাল একবাৰ আহক পূৰা মানে যিমান ফুড আছিলে অফৰোডিং কৰা চব ফুড মানে গুচি যাব ইয়াৰ পৰা ইয়াতে বেষ্ট হিমালয়ানে বঢ়িয়া একদম চাওক আমাৰ কৰিম ভাই পূৰা ফালি মানে একদম আহি আছে তো হিমালয়ন বনাইছে এইবিলাক ট্ৰেইনৰ কাৰণে মানে এইবিলাক ৰাস্তাতে যাই কিনে তেওঁলোকে মানে যাতে ফালিব পাৰে আৰু সন্মুখত ভিউটো চাওক আল্টিমেট ভিউ অ' মাই গড যি নহওক মানে কি ৰাস্তা যিয়ে নহওক ন ভিউবিলাক যিটো দেখা পাওঁ ন আল্টিমেট লাগে আৰু চাওক ৰাস্তা মানে কি ক'ম আৰু আপোনালোকক নিজে দেখাই পাই আছে তো এনেকুৱা ৰাস্তাত এতিয়া আমি পাহাৰ বগাই এই ওপৰলৈকে যাব লাগিব তো বলক ওপৰলৈ গৈ কিনে কথা পাতিম এইখিনিত বেছি কথা নাপাতোঁ কাৰণ মানে যিমানে ওপৰলৈকে উঠি আছোঁ সিমানে মানে উশাহ অলপ কষ্ট হয় এইটো আপোনালোকে গম পায়ে পাহাৰত মানে উশাহটো মানে বেছি ফুলি আহে তো আগলৈ গৈ কথা পাতিম বলক আৰু ৰাস্তাটো একদম বেছি বেয়া বহুত বেছি বেয়া
তো গাইজ ফাইনেলি আহি পাই গ'লোঁ ডুম্বা লেক। এইয়া চাওক পানী একদম নীলা পানী, মানে নীলা আৰু মানে সেউজীয়া টাইপ মিক্স হয়। তো মানে ইয়াতে মানুহখিনিয়ে মানে যে ডুম্বা লেকত মানে কোনোবা তেওঁলোকৰ নাগ দেৱতা বাস কৰে। তো সেনেকুৱা মানে অলপ কথা শুনা পাইছোঁ, মানে মানুহক সুধিছিলোঁ আমি। তো তেনেকুৱা অলপমান কথা জনাই দিছে যে নাগ দেৱতাৰ মানে কিবা বাসস্থান নে কিবা তেনেকুৱা আৰু ডুম্বা লেক। তো ডুম্বা লেক বহুতখিনি মানে মানুহে মানে ইয়াতে মানে একদম লেতেৰাবিলাক মানে লেতেৰা নেপেলায়, একো নকৰে, মানে থু একো নেপেলায়, মানে বহুত মান্যতা আছে আৰু নেপালত। তো এইটো লেকৰ ডুম্বা লেক বুলি কয়। তো ফাইনেলি আহি পালোঁ। তো ইয়াতে এতিয়া বাইকবোৰ পাৰ্ক কৰিলোঁ, পাৰ্ক কৰি বঢ়িয়াকৈ টিকেট কাটি ভিতৰলৈকে সোমাই যাম আৰু সোমাই ধুনীয়া কথা পাতি আছোঁ দিয়ক গাইছ। A few moments later. তো গাইছ সোমাই আহিলোঁ পাৰ্কখনৰ ভিতৰলৈকে, মানে ডুম্বা লেকৰ ভিতৰত। আৰু 50 টকাকৈ টিকেট ল'লে, মানে নেপালী 50 টকাকৈ টিকেট লৈছে। তো টিকেটৰ ৰেটটো 50 টকা। আহিব পাৰে, বহুত ভাল ৰাস্তা নহয়, আমি বেলেগ ৰাস্তাৰে আহি গ'লোঁ অফৰোডিং কৰি কৰি। বাৰু যি কি নহওক বলক এতিয়া ভিতৰলৈকে সোমাই থাকোঁ। সোমাই আহিলোঁ ডুম্বা লেকত। আল্টিমেট হাৱা দি আছে। আৰু যিটো ৰাস্তাৰে আমি আহিছোঁ সেইটো ৰাস্তা বোলে নহয়ে, আমি অফৰোডিং কৰি কৰি আহিছোঁ। তো গাইজ বহুত দূৰ অফৰোডিং কৰি আহি পালোঁ ডুম্বা লেক। বহুত মজা লাগিছে ন মজা? কিন্তু আহিব লাগিব নেপাল একবাৰ হ'লে, মানুহে আহক ভিজিট কৰে, বহুত বঢ়িয়া। ইয়াতেতো আহি তো গাইজ বহুত মজা লাগিলে আহি কিনে। এতিয়া আপোনাৰ ওলাই দিওঁ, ডুম্বা লেক চালোঁ, ৰাতিপুৱা মুক্তিনাথ মন্দিৰ গ'লোঁ। আল্টিমেট আজি জংচন ছেকেণ্ড ডে হ'ল। তো ইয়াৰ পিছত ডাইৰেক্ট আমি কালি মৰ্ণিং ওলাই যাম ডাইৰেক্ট পখৰালৈকে। সেইটো ভিডিঅ' নবনাওঁ, তো আৰু কিবা দেখাব বাৰু, চাই থাকিম ভিডিঅ'টো লাষ্টলৈকে। 15 minutes later. তো গাইছ এইখন পাহাৰৰ পৰা নামি আহিলোঁ আমি, য'ত আছিলে ডুম্বা লেক চালোঁ। চাই কিনে এতিয়া হোটেল ৰুম যাই আছোঁ। আৰু এটা বস্তু মানে আমি চাবলগীয়া আছিলে, যিটো মানে এতিয়া কাৰণে মানে আমি পষ্টপন কৰি দিলোঁ, সেইটো হ'ল মাৰফা ভিলেজ। তো ইয়াৰ পৰা আৰু 22 কিলোমিটাৰ যাব লাগিব বেয়া ৰাস্তাৰে, তো মানে মাৰফা যাওঁতে পাম। তো আমি ভাবিলোঁ কালি যিহেতু মৰ্ণিং আমি ওলাই যাই আছোঁ, যিটো ৰাস্তাৰে ছেম ৰাস্তাৰে যাব লাগিব ন, তো সেইটো ৰাস্তাৰে আমি পাই যাম মানে মাৰফা ভিলেজ। তো আমি ভাবিছোঁ তাতে গৈ কিনে ধুনীয়াকৈ মাৰফাখন ধুনীয়াকৈ আপোনালোক দেখাই লৈ আহিম। তো হোটেল ৰুম গৈ লওঁ, এতিয়া গৈ লৈ কিনে ফ্ৰেছ আছোঁ, ধুনীয়াকৈ কথা পাতি আছোঁ। 1 hour later. তো গাইজ ফাইনেলি হোটেল ৰুম আহি পালোঁ। ওলাই গৈছিলোঁ যে দেখালোঁ ডুম্বা লেক, তাৰপিছত আপোনাৰ ৰাতিপুৱা গ'লোঁ মুক্তিনাথ মন্দিৰ, গোটেইখিনি চাই এতিয়া হোটেল ৰুম পাইছোঁ। এতিয়া ইভিনিং 5টা বাজিছে, কালি মৰ্ণিং 5টাতে ওলাই যাম, যাই পাব লাগিব পখৰা। Next morning. গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম জমচম। আৰু এতিয়া মাৰফা ভিলেজ পাব হৈ গৈছোঁ একদম। এই আমাৰ ৰাইট চাইডে আছে মাৰফা ভিলেজ। তো মাৰফা ভিলেজ মানে কি হ'ল, বহুত পুৰণা এখন ভিলেজ হয় নেপালৰ। আৰু মানে মাৰফা ভিলেজখন ফেমাছ ইয়াৰ ব্ৰেণ্ডিৰ কাৰণে, মানে যিটো ব্ৰেণ্ডি বনায়, মানে ব্ৰেণ্ডিটো বনায় ইয়াৰ লোকেল যিটো আপেল আছে, আপেলৰ পৰা বনায়। আৰু এইবোৰ সোমাই কিনে আপোনালোকে দেখা পাব, এইবোৰ চাওক পুৰা একদম আপেলৰ গছ, এইবোৰ দেখিছেনে ভালকৈ চাওক, এইবোৰ পুৰা আপেলৰ গছ আৰু এইবোৰ পুৰা একদম বাগান একদম আপেলৰ। তো মাৰফা ভিলেজ বহুত বঢ়িয়া হয়। আপোনালোকে যদি কেতিয়াবা আহে জমচমৰ পিনে, তেতিয়াহ'লে ইয়াতে থাকিব পাৰে, বহুত বঢ়িয়া। আমি নাথাকিলোঁ, আমি আগুৱাই গ'লোঁ জমচমৰ পিনে। আৰু জাষ্ট এতিয়া আপোনালোকক অলপমান দেখাই লৈ যাওঁ, এই চাওক এইবোৰ আপেলৰ গছ, পুৰা একদম আপেল ভৰি ভৰি লাগি আছে। আৰু এইখন আমি সোমাই আহিলোঁ মাৰফা ভিলেজ। ইয়াতে বহুতখিনি আপোনালোক শ্বপিং কৰিব পাৰে, কিবা কিবি ট্ৰেডিশ্যনেল বস্তু চাব পাৰে, বহুত বঢ়িয়া আৰু মাৰফা ভিলেজ। আপোনালোকে যদি আহে ন, একবাৰ নিশ্চয় ভিজিট কৰিব মাৰফা ভিলেজখন।
আৰু গাইজ এইবোৰ চব ৰাইডাৰ হয়, এইবোৰ চব ফৰেনৰ ৰাইডাৰ হয়, মানে ফৰেনৰ পৰা আহিছে, আহি তেওঁলোকে বাইক ৰেণ্ট কৰিছে ইয়াৰ পৰা, তো নেপালৰ পৰা বাইক ৰেণ্ট কৰি তেওঁলোকে মাৰ্ফা ফুৰিব আহিছে। চাওক না পুৰা ফৰেনাৰ দি ভৰ্তি। আৰু এইবোৰ দোকানবোৰ দেখিছে বহুত ভাল ভাল বস্তু পোৱা যায় ইয়াতে। আপোনালোকে আহিলে ধুনীয়াকৈ শ্বপিং কৰিব পাৰিব, ইয়াতে চাব পাৰিব। আৰু এটা চবতকৈ ভাল কথা, ইয়াতে হোটেলো আপোনালোকে পাই যাব অতি কম প্ৰাইচত। মানে নেপালত চবতকৈ ভাল হ'ল হোটেলটো, যিটো মানে কম প্ৰাইচত পোৱা যায়, কিন্তু ইয়াতে খানাটো বহুত বেছি এক্সপেঞ্চিভ গাইজ, বহুত বেছি। তো গাইজ মাৰ্ফা ভিলেজ এণ্ডিং হ'ব হৈ গ'ল। এতিয়া মানে আমি সোমাইছিলোঁ এক পিনেৰে আৰু ওলাম আমি এক পিনেৰে, কিন্তু দুটা ৰাস্তাই মানে কানেক্ট কৰে হাইৱেটোতে আছে। আৰু মানে ফাইনেলি বাই বাই মাৰ্ফা ভিলেজ। আকৌ আহিম কেতিয়াবা যদি হয়। এইখন আছিল এক্সিট গেট। তো এতিয়া আমি ধুনীয়াকৈ হাইৱে পাই যাম, তাৰপিছত ধুনীয়াকৈ আমি ৰিটাৰ্ণ হ'ম পখৰা পিনে। তো একেবাৰে ধুনীয়াকৈ হোটেল ৰুমত গৈ কিনে ধুনীয়া কথা পাতিম। 6.5 hours later. আজি এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিলোঁ। যদি ভিডিঅ' চাই ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ৰখা, হতৰ ৰাউণ্ড দিনকৈ বুজাই দিব। তো লগ পাম কালি লগত, তেতিয়া কাৰণে বাই বাই।